নমস্কাৰ পোহৰ লাইভৰ সমুদ্ৰ দৰ্শকক স্বাগতম জনাইছো মই যোৰহাট বাল্যভৱন হাইস্কুলৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক তেখেত মোক মহেন্দ্ৰ দত্তই তেখেতেও মোক বহুত অনুপ্ৰেৰণা জনাইছিল এদিন মই ইয়াত খেল খেলি থাকোতে এই যোৰহাট ষ্টেডিয়ামতে মোৰ শ্ৰদ্ধেয় গুৰু মোহন বৰা চাচাই ক'লে তুমি বৰ খৰকে খোজ কাঢ়া মই তুমি ৱাকিঙত পাৰিবা তুমি আহাছো মই কেইটামান কি শিকাই দিওঁ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আপুনি খেলিছে আপুনি ৰুল খেলাটো খেলিছে তাতো আপুনি সিলভাৰ মেডেলে হওক বা গোল্ড মেডেল পাবলৈ হৈছে অকমান কওকচোন ভাৰতবৰ্ষৰ ক'ত ক'ত আপুনি খেলিছে মই প্ৰথমে গোৱাত খেলিছিলো 2023 চনৰ আপোনাৰ 12 মে পৰা 12 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে খেলা এতিয়া মই উইচাৰ খেলাৰ পৰা সিলেকশন হৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ পাইছো শ্ৰীলংকাত মই 5000 মিটাৰ ৱাকিঙত 200 ৰানছ 400 ৰানছ আৰু হাৰ্ডলছত 100 মিটাৰ হাৰ্ডলছত মই প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছো অৰিজিনেল পুনান্দ বুঢ়াগোহাঁই আজুনাতি আৰু অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সুৰেন বুঢ়াগোহাঁই তেখেতৰ মোৰ নাতি নমস্কাৰ পোহৰ লাইভৰ সমুদ্ৰ দৰ্শকক স্বাগতম জনাইছো আৰু মই বৰ্তমান উপস্থিত আছো আমাৰ সকলোৱে পৰিচিত যোৰহাট ষ্টেডিয়ামত আৰু এই ষ্টেডিয়ামৰ পৰাই বহুজন ইতিমধ্যে ক্ৰীড়াবিদ খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৰহাটক গৌৰৱান্বিত কৰি আছে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি আছে আৰু আজিৰ এই বিশেষ অনুষ্ঠানটো আমি যোৰহাট ষ্টেডিয়ামৰ পৰাই আৰম্ভ কৰিছোঁ এইবাবেই যে ইয়াতে এজন অৱসৰপ্ৰাপ্ত শিক্ষকে ইতিমধ্যে ক্ৰীড়াৰ ক্ষেত্ৰৰ যোগেদি অসমবাসী তথা যোৰহাটবাসীক গৌৰৱান্বিত কৰিব সক্ষম হৈছে ইতিমধ্যে এইজন বিশেষ খেলুৱৈ ইতিমধ্যে জ্যেষ্ঠ এজন খেলুৱৈ যিজন খেলুৱৈ এজন প্ৰকৃত শিক্ষক আৰু বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ তেখেতে ক্ৰীড়াৰ ক্ষেত্ৰতো জড়িত হৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেখেতে গোল্ড সিলভাৰ আৰু ব্ৰঞ্জৰ পদকেৰে যোৰহাটলৈ গৌৰৱ কৰি আনিছে এটা খুব ভাল খবৰ যে তেখেত বৰ্তমান যোৰহাটৰ পৰা গৈ শ্ৰীলংকাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ খেলিবৰ বাবে সাজু হৈছে আমি এইভাবে তেখেতৰ আজিৰ এই বিশেষ অনুষ্ঠানটোত অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছো যে আমিও তেখেতক এই মুহূৰ্তত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো যোৰহাটবাসী ৰাইজ হিচাপে সমগ্ৰ ক্ৰীড়াবিদ আৰু খেলুৱৈ যথেষ্ট তেখেতৰ প্ৰতি আশা আছে যে এইবাৰ শ্ৰীলংকাত তেখেতে যোৰহাটবাসীক অসমবাসীক গৌৰৱান্বিত কৰিব এনেজন জ্যেষ্ঠ খেলুৱৈ এথলেটিক জ্যেষ্ঠ খেলুৱৈ হৈছে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ইতিমধ্যে আমাৰ মাজত প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই নগৰী আছে পুনৰতে আপোনাক আমি স্বাগতম জনাইছো নমস্কাৰ মই পোহৰ লাইভলৈ প্ৰথমে শুভেচ্ছা জনাইছো লগতে যোৰহাটবাসীৰ লগতে অসমবাসীৰ লগতে ভাৰতবাসীলৈ মই সেৱা জনাইছো হয় ইতিমধ্যে আপোনাৰ বহুখিনি কথা আমি জানো যে আপুনি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে খেলৰ যোগেদি যথেষ্টখিনি আপুনি আগবাঢ়িবলৈ সক্ষম হৈছে আমি আপোনাৰ পোনপ্ৰথমে চমুকৈ আপোনাৰ পৰিচয়টো জানিব বিচাৰিছো মই যোৰহাট বাল্যভৱন হাইস্কুলৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক যোৱা 24 চনৰ জুলাই মাহত মই অৱসৰ লৈছো যোৰহাট বাল্যভৱন হাইস্কুলত মই বিজ্ঞানৰ অংক শিক্ষক আছিলো মই প্ৰথমতে শিক্ষকতা হিচাপে ঢেকৰগড় মালৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1992 চনত 21 এপ্ৰিলৰ দিনা যোগদান কৰিছিলো সেই বিদ্যালয়ত মই শিক্ষকতা কৰি 2000 আৰু 2001 চনত নিজে ফুটবলৰ প্ৰশিক্ষণ দি স্কুলখনক মই যোৰহাটৰ পৰা দেশখন খেলাবলৈ 2 বছৰ লৈ গৈছিলো সেই নিজে শিক্ষকতা কৰি নিজে প্ৰশিক্ষণ দি ফুটবল খেলুৱৈ শিকাই বিদ্যালয়ত নিছিলো সেই সময়ত তাত প্ৰিন্সিপাল আছিল স্বৰ্গীয় প্ৰবোধ শৰ্মা তেখেতে সময়ত মোক বহুতো উৎসাহিত কৰিছিল আৰু বহুতো
খেলৰ ক্ষেত্ৰত সহায় সহযোগ আজি তেখেত নাই যদিও তেখেতলৈ সহস্ৰ কোটি মই প্ৰণাম জনাইছোঁ 2002 চনৰ 7 মাৰ্চৰ দিনা মালুৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই যোৰহাট বাল্যভৱন হাইস্কুললৈ মই বদলি হৈ আহোঁ তাৰপিছত 2002 চনৰ 7 মাৰ্চৰ পৰা যোৰহাট বাল্যভৱন হাইস্কুলৰ পৰা মই 2024 চনৰ জুলাই মাহত অৱসৰ লৈছিলোঁ বাল্যভৱন হাইস্কুলত থাকোঁতেও মই ক্ৰিকেটত বাল্যভৱন হাইস্কুলক নিজেই শিকাই মই 3 বছৰ ফাইনেল পাইছিলোঁ আৰু এটা বছৰ আমি চেম্পিয়ন হৈছিলোঁ গতিকে মই ল'ৰা ছোৱালীৰ লগতো নিজেও খেলা ধূলা কৰিছিলোঁ তেওঁলোকক খেলা ধূলাৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰি আহিছিলোঁ সেইখিনি মোৰ যোৰহাট বাল্যভৱনৰ লগত জড়িত মোৰ প্ৰত্যেক ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকল মোৰ লগৰ সহকৰ্মীসকলে সদায় মোক অনুপ্ৰেৰণা দিছিল যে গোহাঁই ভালকৈ খেলক আপুনি পাৰিব এই কথাটো সদায় কয় এতিয়াও কৈ থাকে সকলোৱে আৰু সেই ক্ষেত্ৰত বাল্যভৱনৰ মোৰ প্ৰধান শিক্ষয়িত্ৰী জোনালী বৰা আৰু আমাৰ প্ৰাইমেৰী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পলি বাইদেউ এতিয়াও কৈ থাকে মাজে মাজে ফোন কৰি দুয়ে কয় আপুনি আপোনাৰ কৰ্তব্যত লাগি থাকক অকণো ইতিমালি নকৰিব আমি সদায় আপোনাৰ ওপৰত বাট চাই আছোঁ আপোনাৰ ভাল খবৰ ল'বলৈ এই কথাবিলাকে মোক যথেষ্ট উৎসাহিত কৰে মই সৰুৰে পৰা খেলত জড়িত আছিলোঁ আপোনাৰ ঘৰ ক'ত আছিল মোৰ ঘৰ সৰুচাৰ বয়সা ঢেকৰ ঘাট বৰ্তমান এতিয়া মই অজন্তা লণ্ডনপুৰত আছোঁ মোৰ কেতিয়াবা খেল আৰম্ভ কৰিছে মই স্কুল লাইফৰ পৰাই স্কুল টুৰ্ণামেণ্ট ফুটবল খেলিছিলোঁ তাৰপিছত চাব জুনিয়ৰ খেলিছিলোঁ যোৰহাট শংকৰদেৱ ছেমিনাৰী মোৰ শ্ৰদ্ধেয় ছাৰ দুজনৰ নাম ল'বই লাগিব ছাৰ খগেন চেতিয়া ছাৰ আৰু নন্দ্যতা ছাৰে মোক ফিল্ডলৈ নমাই আনিছিলে তাৰপিছত মোৰ ঢেকৰ গাঁৱৰ সৰুচাই ঘৰফলীয়া গাঁৱৰ আমাৰ ঢেকৰ গাঁৱৰ মালুৱালী শ্ৰীযুত বিপুল দৰা শ্ৰীযুত ঘন গগৈ আৰু প্ৰদীপ চেতিয়া তেখেতসকলে মোক ক্লাছ 7-8 চাইকেলত ওলাই বহুত ফিল্ডত ফুটবল খেলাবলৈ লৈ গৈছিল তেখেতসকলৰ পৰাই মই জীৱনৰ খেলৰ বন গছকিবলৈ পাইছিলোঁ ফিল্ডত আৰু শেষত মোক মহেন্দ্ৰ দত্তই তেখেতেও মোক বহুত অনুপ্ৰেৰণা জনাইছিল এদিন মই ইয়াত খেল খেলি থাকোঁতে এই যোৰহাট ষ্টেডিয়ামতে মোৰ শ্ৰদ্ধেয় গুৰু মোহন বৰা ছাৰে ক'লে গোহাঁই তুমি বৰ খৰকৈ খোজকাঢ়া মই তুমি ৱাকিঙত পাৰিবা তুমি আহাচোন মই কেইটামান কিটি শিকাই দিওঁ সেইদিনাই মোক সেই মোহন বৰা ছাৰে গুৰু হিচাপে মই তেখেতক মানি লৈছোঁ তেখেতে মোক ৱাকিঙত কেইটামান শিকাই দিছিলে আৰু সেই বাটে আজি গৈ মই বৰ্তমান শেষত গৈ ৱাকিঙত যোৰহাট তথা অসমৰ হৈ আৰু ভাৰতবৰ্ষৰ হৈ শ্ৰীলংকাত খেলিবলৈ যাওঁ ছাৰলৈ মই সহস্ৰ কোটি নমস্কাৰ নিশ্চয় আৰু এই কথাটোৱে ক্ৰীড়া ক্ষেত্ৰত এটা আশাৰ সঞ্চাৰ কঢ়িয়াই দিছে যে আপোনাৰ দৰে এজন জ্যেষ্ঠ খেলুৱৈ যেতিয়া যোৰহাট তথা অসমবাসীক গৌৰৱান্বিত কৰিব নতুন প্ৰজন্ম উৎসাহিত হ'ব এই মুহূৰ্তত আমি জানিব পাৰিছোঁ আৰু আপুনি বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আপুনি খেলিছে আপুনি ৰুৰকেল্লাটো খেলিছে তাতো আপুনি চিলভাৰ মেডেলে হওক বা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে অকণমান কওকচোন ভাৰতবৰ্ষৰ ক'ত ক'ত আপুনি খেলিছে মই প্ৰথমে গোৱাত খেলিছিলোঁ 2023 চনৰ আপোনাৰ 12 মে'ৰ পৰা 12 মাৰ্চৰ পৰা 16 মাৰ্চলৈকে খেল আছিলে তাত মই 3টা ব্ৰঞ্জ পাইছিলোঁ এটা ৱাকিঙত পাইছিলোঁ আৰু এটা 4x100 ৰিলেট আৰু এটা 400 ৰিলেট পাইছিলোঁ তাৰপিছত মই 2024 চনৰ 8 মাৰ্চৰ পৰা 16 মাৰ্চৰ ভিতৰত আছিলে উৰিষ্যাৰ ৰুৰকেল্লাত তাত মই 2টা গ'ল্ড আৰু 2টা চিলভাৰ পাইছিলোঁ ৱাকিঙত পাইছিলোঁ গ'ল্ড 5,000 মিটাৰ ৱাকিঙত গ'ল্ড পাইছিলোঁ হাৰ্ডলছত গ'ল্ড পাইছিলোঁ আৰু 4x100ত চিলভাৰ আৰু 400 ৰিলেট 400 ৰানত মই চিলভাৰ পাইছিলোঁ শেষত সিদিনা হৈ যোৱা 20 এপ্ৰিলৰ পৰা 26 এপ্ৰিলত পৰা হিমাচল প্ৰদেশ ধৰ্মশালাত তাত মই 3টা পদক পাইছিলোঁ ৱাকিঙত ব্ৰঞ্জ পাইছিলোঁ 4x100 ৰিলেট চিলভাৰ আৰু 4x400 ৰিলেট তাতো ব্ৰঞ্জ পাইছিলোঁ এতিয়া মই উৰিষ্যা ৰুৰকেল্লাৰ পৰা চিলেকশ্যন হৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ পাইছোঁ শ্ৰীলংকাত মই 5,000 মিটাৰ ৱাকিঙত 200 ৰানছ 400 ৰানছ আৰু হাৰ্ডলছত 100 মিটাৰ হাৰ্ডলছত মই প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাইছোঁ গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম ভাৰত অসম তথা যোৰহাটৰ লগতে ভাৰতৰ 100 কোটি ৰাইজৰ চৰণত মই সহায় কৰি আশীৰ্বাদ বিচাৰিছোঁ নিশ্চয় প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই এইবাৰ ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰি শ্ৰীলংকাত খেলিবলৈ যাব এইটো আমাৰ বাবে খুব সুখবৰ যিহেতু অনুশীলন কৰিব লাগিব আপুনি কঠোৰ অনুশীলন কৰে আপুনি শিক্ষকতাৰ লগত জড়িত হৈ থকা সময়টো যথেষ্ট কঠোৰভাৱে অনুশীলন কৰিছে আৰু আমি এতিয়াও দেখিছোঁ যিহেতু আপুনি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে শ্ৰীলংকাৰ মাটিত খেলিবৰ বাবে আপুনি কেনেদৰে অনুশীলন কৰে কওকচোন
মই যেতিয়া গোৱাত প্ৰথমে খেলিবলৈ গৈছোঁ তেতিয়া মই স্কুল ছুটি হয় মোৰ 2:15 মই স্কুলৰ পৰা বাহিৰে আহি পেলাই এই ফিল্ডলৈ গুচি আহোঁ ইয়াত অনুশীলন কৰি শেষত আকৌ ঘৰলৈ যাওঁ এতিয়া মই ৰাতিপুৱা 6টাৰ পৰা ঠিক 9টা বজালৈ সৰু চৰাই জেকৰগাঁও মিনি ষ্টেডিয়াম যিখন তাৰ মিনি ষ্টেডিয়ামত মই অনুশীলন কৰি আছোঁ আগবেলা আৰু পিছবেলা আমাৰ যোৰহাটী ষ্টেডিয়ামলৈ আহোঁ দুইখন ষ্টেডিয়ামতে মিলাই পেলাই মই সময় সুবিধা মিলাই মই নিজৰ অনুশীলন যিমান পাৰোঁ চেষ্টা কৰি আছোঁ আগবেলা প্ৰায় মই 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা কৰোঁ আৰু পিছবেলা মই 1.5 ঘণ্টা সময় কৰোঁ এতিয়া 1.5 ঘণ্টা আপুনি সময় কৰে নহয় জানো যিহেতু নতুন প্ৰজন্ম চাই আছে আপোনাক এই মুহূৰ্তত নতুন প্ৰজন্ম কি ক'ব যিহেতু খেলৰ ক্ৰীড়াৰ যোগেদি মানসিক আৰু সুস্থ শৰীৰ হৈ থাকে আপুনি নতুন প্ৰজন্মক কি ক'ব নতুন প্ৰজন্ম পোনপ্ৰথমে মই এষাৰ মোৰ ফালৰ পৰা অনুৰোধ হিচাপে উপদেশ দিয়া অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে প্ৰথমতে একো বেয়া বস্তু নাখায় বৰ্তমান সুস্বাস্থ্যৰ কাৰণে ধৰক কল গাখীৰ বুট এনেকুৱা ফলাহাৰ খাই নিজৰ স্বাস্থ্যটো যাতে সুস্থ সবল কৰি পুনৰ খেলা ফিল্ডলৈ আহক প্ৰথম মোৰ অনুৰোধ সেইটো তেতিয়া তেওঁলোকে পঢ়া শুনাৰ মাজেদি যিমানখিনি সময় মুকলিকে পায় সেইখন সময় সুস্বাস্থ্য সুখাদ্য খাই যিখিনি স্বাস্থ্য খাদ্য খালে তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে উন্নতি হয় তেনেকুৱা খাদ্য গ্ৰহণ কৰি কওক আৰু অভিভাৱকসকলেও মই শতকোটি চৰণত সেৱা জনাই অনুৰোধ কৰিছোঁ তেখেতসকলক যাতে বেয়া বস্তু খাবলৈ নিদি সুস্বাস্থ্য এনেকুৱা ধৰক ফল মূল খাবলৈ দি সুস্বাস্থ্য কৰি মুকলি ফিল্ডলৈ আনি তেখেতলোকক যিকোনো ক্ৰীড়াত মানে সহযোগ কৰালে তেখেতসকলে মন প্ৰাণ দৃঢ় হ'ব তেখেতসকলে আগলৈ প্ৰতি ক্ষেত্ৰতে পঢ়া শুনাৰ লগতে সকলো ক্ষেত্ৰতে উন্নতি কৰি যাব পাৰিব এইটো মোৰ ডাঙৰ অনুৰোধ নিশ্চয় যিহেতু ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ পৰা আৰু কেনেধৰণৰ কিমানজন খেলুৱৈ যাব এতিয়ালৈকে মই যিখন কিছু 64 জন পাইছোঁ আমাৰ ভাৰতত তাত মাত্ৰ এথলেটিক্সত মোৰ নামটো আছে বুলি ক'লে অলপ বেয়া দেখি নাই মোৰ নামটো পালোঁ বাকীসকল বিভিন্ন দেশৰ আৰু একমাত্ৰ ইনডোৰ ষ্টেডিয়ামত 2জন আছে সেই 2জনক এজন থাপা লিখে আৰু এজন সিং লিখে তেখেতলোকক সিমান মই চিনাকি নহয় আপোনাৰ পৰিয়ালত কোন কোন আছে যেহেতু পিতৃ মাতৃৰ কথা আপুনি উল্লেখ কৰিছে মোৰ দেউতা আৰু মা বৰ্তমান নাই মোৰ দেউতাৰ নাম শ্ৰীযুত পুষ্পেশ্বৰ বুঢ়াগোহাঁই মা শ্ৰী ইন্দুমতী বুঢ়াগোহাঁই মই অৰিজিনেল পুনান্দ বুঢ়াগোহাঁই আজুনাতি আৰু অসমৰ কেন্দ্ৰীয় মন্ত্ৰী সুৰেন বুঢ়াগোহাঁই তেখেতৰ মোৰ নাতি গতিকে আমাৰ ঘৰখন ঢেকৰগুৰা সৰুচাই বুঢ়াগোহাঁইঘাট পায় এইখিনিতে মই এটা কথা কওঁ বৰ্তমান মোৰ পিতৃ মাতৃ পৰিচয়ৰ লগতে মই আৰু এটা কওঁ বৰ্তমান অসমৰ তথা যোৰহাটৰ বিধায়ক আৰু প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামীদেৱে মোক সৌখিনিৰে মাতি তেখেতে মোক কেনেকৈ কি কৰিছোঁ খোৱা বোৱা কেনেকৈ কৰিছোঁ অনুশীলন কেনেকৈ কৰিছোঁ আৰু মই বৰ্তমান কেনেধৰণৰ প্ৰস্তুত হৈছোঁ সেইবিলাক তেখেতে মোৰ মাজে মাজে খবৰ লৈছে আৰু শ্ৰীলংকালৈ যে যাব সেই ক্ষেত্ৰত তেখেতে মোক যথেষ্টভাৱে মোক মাতি পেলাই উৎসাহিত কৰিছে আৰু লগতে আমাৰ যোৰহাটৰ বিদ্যালয়ৰ পৰিদৰ্শিকা শ্ৰীযুত বুলি ভূঞা গগৈও মাতি পেলাই মোক তেখেতে এই বিষয়ে এই খেলৰ বিষয়ে বহুত কথা সুধি তেখেতে যথেষ্ট মোক দুয়োজনে সাহস দি পেলাই আৰু কঠোৰ অনুশীলন কৰি যাতে সুনাম অৰ্জন কৰিব পাৰে সেই ক্ষেত্ৰত তেখেতসকলে মোক যথেষ্ট সাহস গোটাই আছে যিহেতু নতুন প্ৰজন্ম আমি দেখিছোঁ বৰ্তমান সময়ত অসমতে ক্ৰীড়া পৰিৱেশ আহিছে আৰু ক্ৰীড়াই আচলতে সমাজখন সুস্থিৰ কৰে মন শক্তিশালী কৰে সুস্বাস্থ্য হৈ থাকে ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাবৰ বাবে নতুন প্ৰজন্ম আপুনি এটা যদি পৰামৰ্শ আগবঢ়ায় বৰ্তমান অসম চৰকাৰৰ কথা ক'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু লগতে ক্ৰীড়া মন্ত্ৰীসকলে আৰু প্ৰত্যেক অঞ্চলৰ প্ৰত্যেকজন বিধায়কে খেলৰ কাৰণে যিখিনি আগবঢ়াই নিবলৈ আমাৰ নতুন প্ৰজন্মৰ লগতে বাকী সকলোকে আনকি আমাৰ জ্যেষ্ঠসকলকো যিধৰণে অনুপ্ৰেৰণা তেখেতে আগবঢ়াইছে সেই ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন যদি উঠি অহা যুৱক যুৱতী আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলে সেইদৰে তেখেতসকল আমাৰ অসম চৰকাৰৰ কথা প্ৰতিটো ইয়াৰ ক্ষেত্ৰত যদি ভালকৈ মনোযোগ শুনি তেখেতলোকে নিজে অনুশীলন কৰি যদি আগবাঢ়িবলৈ যায় নিশ্চয় অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন খেলৰ ভিতৰত লেখত ল'বলগীয়া এদিন হ'বই লাগিব আৰু হ'বই খালি আমাৰ ছাত্ৰ ছাত্ৰীসকলে উঠি অহা প্ৰজন্মই সেই কথাখিনি গুৰুত্ব দি ল'ব লাগিব নিশ্চয় আছে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ইতিমধ্যে এগৰাকী জ্যেষ্ঠ এথলেটিক্স খেলুৱৈ ইতিমধ্যে ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ তথা যোৰহাটৰ পৰা গৈ শ্ৰীলংকা আৰু আমি এইবাৰে পোনপ্ৰথমবাৰৰ বাবে আমি এই খবৰটো সমগ্ৰ অসমবাসীৰ বাবে আগবঢ়ালোঁ আৰু প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁইৰ আন্তৰিক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীৰ পৰা আমি শুভেচ্ছা বিচাৰিছোঁ যে অসমক প্ৰতিনিধিত্ব কৰি তেখেতে গৌৰৱান্বিত কৰিব প্ৰতিজন অসমীয়াক
আৰু এটাই কথা খুব ভাল লাগিছে যে তেখেত এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিৰ লগত জড়িত হৈও কিন্তু ক্ৰীড়াৰ ক্ষেত্ৰত বৰ্তমান সময়লৈকে কিন্তু যথেষ্টখিনি আগবাঢ়ি আছে অসমক ধন্য কৰাইছে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰত নতুন সংযোজন কৰিছে গোল্ড মেডেলে হওক চিলভাৰ হওক ব্ৰঞ্জ মেডেলৰ যোগেদি আমি তেখেতৰ সফলতাক আমি নমস্কাৰ জনাইছোঁ আপোনাৰ পৰিয়ালৰ কথা আমি সুধিছিলোঁ কোন কোন আছে আপোনাৰ মোৰ শ্ৰীমতী আছে তেখেতৰ নাম জয়শ্ৰী গগৈ তেখেতে গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল এতিয়া ডিচেম্বৰ মাহত তেখেতৰ অৱসৰ লৈছে আৰু মোৰ ল'ৰা এটি তেওঁৰ নাম শাশ্বত বুঢ়াগোহাঁই তেওঁ বৰ্তমান ডিব্ৰুগড়ত আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা তেওঁ MCA কৰি পেলাই ডিব্ৰুগড়তে সৰুভাৱে কিবা এটি ব্যৱসায় কৰি আছে আপোনাৰ সহধৰ্মিনীয়ে কেনেদৰে কৰিছে আগবঢ়াই পুত্ৰ আৰু সহধৰ্মিনীয়ে তেখেতসকলে মোৰ আগৰ পৰা মোৰ নিজৰ তেখেতসকল বুলিয়ে নকয় মোৰ ঘৰখনৰ সকলোৱে এই ক্ষেত্ৰত মোক সদায় সহায় সহযোগ অনুপ্ৰাণিত কৰি উৎসাহিত কৰিছে আৰু অকমান যদি মই কেতিয়াবা প্ৰেক্টিচলৈ যোৱা অকণ দেৰি হয় মোক লৰালৰি কৰে যে তুমি কেলে দেৰি কৰিছা প্ৰেক্টিচলৈ নোযোৱা কেলে এনেকুৱা কথাবিলাক মোক কৈ থাকে মোৰ 10 মিনিট দেৰি হৈছে কিবা কাৰণত তোমাৰ দেৰি হৈছে নহয় তুমি কেলে সময়বিলাক এনেকৈ নোযোৱা কেলে এই কথাবিলাক কয় এই কথাবিলাকে মোৰ মানে সময় নিজকে বহুত উৎসাহিত কৰে আৰু মই নিজকে বহুত উৎসাহিত কৰি বহুত বতা বৰষুণ বাদ দি মই ফিল্ডলৈ এতিয়া সৰুদিনা পৰহি ৰাতিপুৱা বৰষুণ দি আছে ফিল্ডত মই সেই বৰষুণতো প্ৰেক্টিচ কৰি আছো কাৰণ মই জানো যদি ফিল্ডখনত তাত অনুশীলন খেল সুচল যদি বৰষুণ হয় তেতিয়া মই কি কৰিম সৰুদিনা হিমাচল ধৰ্মশালা দেখিলো তাত খেল চলি আছে চলি থাকোঁতে হঠাতে বৰষুণ আহিলে কিনকিনকে দুটা এটা শিলগুটিও পৰি আছে কিন্তু তাত কোনো খেল বন্ধ কৰি দিয়া নাই তাৰপিছত আৰু তাত দেখিলো 15 মিনিট মানৰ পিছত আকৌ বতৰ ফৰকাল গতিকে সেইকাৰণে খেলৰ লগত বতাহ বৰষুণৰ কথা নাহিব বহুত বহুত আপোনাৰ ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি প্ৰতিজন অসমীয়াই প্ৰতিজন অসমবাসী আমি এটাই কামনা কৰিছোঁ যে সুদূৰ শ্ৰীলংকাৰ খেলপথাৰত আপোনাৰ জয়যাত্ৰা অব্যাহত থাকিব আৰু সমগ্ৰ অসমবাসীলৈ গৌৰৱান্বিত কৰি আনিব এটি সোণৰ পদকেৰে আমি বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই পোহৰ লাইফৰ লগতে সকলোলৈকে মোৰ শুভেচ্ছা দিছোঁ য'ত পৰ আছে মই সদায় চেষ্টা কৰিম এতিয়াও চেষ্টা কৰিম আগলৈও চেষ্টা কৰি আছোঁ এটা কথা মই কওঁ নিজে সুস্থ স্বাস্থ্য সুস্থভাৱে থাকি যদি এলাহ আহে যদি মনত কেতিয়াবা টোপনি আহে এলাহ ভাৱ আহে তাক মহান এটা বেয়া শত্ৰু বুলি ভাবি তাক সদায় ই মহাশত্ৰু ই মোক অপকাৰ কৰিবলৈ আহিছে এই ভাৱটো লৈ নিজৰ আত্মবিশ্বাস আৰু মনৰ দৃঢ়তা ৰাখি আগবাঢ়ি গ'লে সকলোৱে পাৰিব এইটোৱে মোৰ সকলোৰে ওচৰত ডাঙৰ অনুৰোধ আৰু আজি আপোনালোকে আহি মোক এইখন সুবিধা দিয়াৰ কাৰণে আপোনালোকৰ লগতে আপোনালোকৰ পোহৰৰ সকলো কৰ্মকৰ্তালৈ মই সহস্ৰ প্ৰণিপাত জনাইছোঁ ধন্যবাদ আৰু আপোনাক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই খুব এটা সুন্দৰ কথা কৈছে যে টোপনি শত্ৰু বুলি কৈছে আমি টোপনি শত্ৰু বুলি এলাহক শত্ৰু বুলি কৈছে এলাহ আৰু টোপনি শত্ৰু হিচাপে ভাবি যদি আমি আগবাঢ়ি যাব পাৰোঁ নিশ্চিতভাৱে প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰি পুনৰবাৰ আমি প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৰহাটৰ পৰা গৈ সমগ্ৰ অসমৰ পৰা গৈ ভাৰতবৰ্ষ প্ৰতিনিধিত্ব কৰি শ্ৰীলংকাত তেখেতে এইবাৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ব আৰু শ্ৰীলংকাৰ পৰা এটা বাৰ্তা লৈ আহিব প্ৰতিজন অসমীয়াৰ বাবে যে প্ৰবীণ চন্দ্ৰ বুঢ়াগোহাঁই ডাঙৰীয়াই তাত সফলতাৰে পুনৰ পদক লাভ কৰি প্ৰতিজন যোৰহাটবাসী প্ৰতিজন অসমবাসীক গৌৰৱান্বিত কৰিব পুনৰবাৰ আজিৰ বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ